অৰা শুকনি গদতে শুনা অভিমন্যু সুত এই মতে দেৱগণে পাঠিলা ভূত হেনো শুনি বিশ্বৰূপে মাতিলন্ত গুণী দেৱৰ বচন প্ৰশংসিয়া মহামুনি অৰা বিশ্বৰূপ বদতি নিৰূপিতি যজন কৰ্মক নিন্দা কৰে সাধু এৰাম বামুণ ব্ৰহ্মতেজ হৰে দান লৈলে কিমতে ধৰিব ইটো ফাৰ অল্প বলে যাৰ অনসায়া বিপে কৰে তপ ধৰ্ম তাহাৰে শেষক লেখি জয় কৰ্ম আৰু মোৰ গুৰু তুমি সবেৰো বিশেষ শিষ্য হৈয়া কেন মতে দিব উপদে জুনু বোলা গুৰু ভৈলে পাইবা বহু ধন সেই ধনে অনেক কৰিবা পুণ্যগণ নিধন প্ৰাণীৰ পুণ্য সিজে কোনো ঠাই হেন জানি হৰি সক ৰিবেনু জোৰায় ইটো ধন কিছু নহি শুনা দেৱগণ নিষ্কিঞ্চ বিপৰ এহি মহাধ গৃহস্থ ক্ষেত্ৰৰ ধান নীলে যে বেধাই তাৰ অৱশেষ পাছে আনিব কোন এই গুৰুসকল সময় প্ৰতি লক্ষ্য ৰাখি আমি ইমানতে এই মহান শাস্ত্ৰভাগ সামৰণি মাৰিবৰ বাবে আগবাঢ়িছোঁ। এই গুৰুসকল আপোনাৰ সবাৰ আগত আমি দুজন পাঠাচাৰ্যই এই মহান শাস্ত্ৰভাগ কীৰ্তন কৰা হৈছে। ইয়াৰে কীৰ্তন কৰি যাওঁতে অবাঞ্ছিতভাৱে আগপিছ বহাত হৈছে। সমস্তখিনি অপৰাধ মৈথুন কৰি নিজৰ দাসদাস বুলি যেন ক্ষমা কৰে আৰু লগতে আপোনাৰ সবেও ইমান সমৰে ধৈৰ্য সহকাৰে এই মহান শাস্ত্ৰভাগ শ্ৰৱণ কৰিলে আপোনাৰ সবকো আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। জয় কৃষ্ণ। ৰাম তাক নকৰে মাধৱ বত নিবেদিব দেৱ পিতৃ তুষি অব শেকক ভুঞ্জিব এৰাম তেবে কৃষ্ণে কৰন্ত বিপক পৰিতান হেন জানি কৃষক যুঁজিব যমান কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ও হৰি ৰাম ৰাম ৰাম। জয় কৃষ্ণ। জয় কৃষ্ণ। বহু সুন্দৰ পদৰে আগবঢ়াই নিছে চন্দ্ৰ ভাৰতীয়ে। কৈছে ভক্তি আৰু মন্ত্ৰ এই দুটা সৰুজনৰ পৰাও শিকিব পাৰি, তাত বয়সৰ কোনো কথা নপৰে। কৈছে মন্ত্ৰটো নাহিকে বয়সতো প্ৰয়োজন অন্যত্ৰ কাৰ্যত বয়ো বৃদ্ধৰ কাৰণ কনিষ্ঠটো অভ্যাসিব হৰিৰ ভকতি তৰিব দুৰ্গটো ইটো
শাস্ত্ৰৰো যুগুতি শাস্ত্ৰত যুক্তি দিয়া আছে সিদ্ধান্ত দিয়া আছে সৰু ব্যক্তিৰ পৰাও মন্ত্ৰ শিকি ল'লে একো অপৰাধ নহয় যেন ডাঙৰ যদি বয়সত ডাঙৰ ব্যক্তিয়ে যদি অভিমান কৰি থাকে কি ইমান সৰু ল'ৰা কথাটোকে মানিম নেকি সেইটো ভুল নাজানাটো সৰুৰ পৰাও শিকিব পাৰি ভক্তিৰ ক্ষেত্ৰতো কোনো কোনো ক্ষেত্ৰত দেখা যায় কেতিয়াবা কিছুমান অভিমানী বয়সস্থ ব্যক্তিয়ে ভাল পৰামৰ্শ দিলেও কনিষ্ঠৰ পৰা গ্ৰহণ কৰিবলৈ টান পায় সেইটো কিন্তু ভক্তিৰ অন্তৰায় জানা দৰকাৰ অন্তৰায় মানে ভক্তি কৰাৰ পথত সি বাধা সেইটো কেতিয়াও হ'ব নালাগে বিশাল ব্ৰহ্মাণ্ডখনত ইমানবোৰ জ্ঞান আছে আপুনি জনা কথাটো মই নাজানাটো তেনেই স্বাভাৱিক এওঁ জানাটো মই নাজানিবও পাৰোঁ কিন্তু এওঁৰ বয়স কম অল্পমতি বুলি মই তেওঁৰ পৰা যদি জ্ঞানটো নলওঁ সেইটো ভুল হ'ব ইন্দ্ৰই বুজাই দিছে হে বিশ্বৰূপ বয়সত তুমি কনিষ্ঠ কাৰণ ইন্দ্ৰটো ৰজা হয় ৰজা এতিয়া গুৰু তুল্য হৈ আছে বিশ্বৰূপে অলপ ভয় খাই আছে তুমিতো গুৰুৱে মোৰ নিচিনা কাৰণ মোক ৰক্ষা কৰি আছা হয়নে এতিয়া তোমাৰ গুৰু হ'বলৈ গ'লে সমস্যা কিছু আছে কিন্তু বুজাই দিছে চিন্তা নকৰিবা যে মন্ত্ৰ আৰু ভক্তিত কনিষ্ঠ বুলি কথা আহি নপৰে শুক নিগদতি শুনা অভিমন্যু সুত এহিমতে দেৱগণে প্ৰাৰ্থিলা বহুত যেতিয়া বহুত কথা কৈ আছে বিশ্বৰূপকো বৰ চতুৰ বুদ্ধি দায়ন কবচ যাৰ লগত আছে ইমান এলাপেচা ব্যক্তি নহয় গুণি পেলাই উত্তৰ দিছে বিশ্বৰূপ পদতি শুনিও পিতৃগণ যজন কৰ্মক নিন্দা কৰে সাধুজন যজনা কৰ্মটো আচলতে নিন্দনীয় কৰ্ম সাধুসকলে ভজনা কৰিব দিয়ে আচলতে যজন কৰিবলৈ কিছু কিছু এটা বিশ্বৰূপে কৈছে পুৰোহিত হোৱা মানে এতিয়া মন্ত্ৰ মাতিব লাগিব বুজিব পাইছেনে যজনা কৰিব লাগিব এইটো নিন্দাই কৰে বুলি কৈছে ব্ৰাহ্মণৰ ব্ৰহ্মতেজ হৰে দান লৈলে কিমতে ধৰিব ইটো ভাৰ অল্প বলে যিসকল ব্ৰাহ্মণ ব্ৰহ্মতেজ থাকে তেওঁলোকে আচলতে বেলেগৰ পৰা দান দক্ষিণাৰে নচলে জানিবলগীয়া কথা দান লোৱাৰ লগে লগে ব্ৰহ্মতেজৰ পৰিমাণটো কমি আহে আপুনি ভক্তি কৰি আছে অলপ মিছা কথা যদি কৈ দিয়ে ভক্তিৰ টেম্পাৰটো কমি যাব আপুনি ধুনীয়াকৈ মছলা তেল নিমখ দি আঞ্জাকণ বনাইছে 5 জন মানুহৰ কাৰণে হঠাতে 3 জনে আমি বোলে মেধি বা অমুক বা ওলালোগৈ প্ৰসাদ দিব লগা হ'ল যদি আৰু অকণমান নবনায় তাতে পানী ঢালি দিয়ে কি হ'ব আৰু জয় নিমখো কমি যাব সোৱাদো নকমে জানো আমাৰ ভকতৰ ক্ষেত্ৰই হৈ আছে ভক্তি কৰি আছে বিপদ আহিল ভক্তিটো খেলি মেলি লগাই দিলে আকৌ আঞ্জাত পানী ঢালাৰ নিচিনা কথা জয় সেইটো নকৰিব ব্ৰহ্মতেজ নষ্ট হৈ যায় আপুনি সদায় পাঠ কৰি আছে শ্ৰৱণ কৰি আছে ঈশ্বৰৰ নাম লৈ আছে আপোনাৰ ব্ৰহ্মতেজটো বৃদ্ধি পাই গৈ আছে অখাদ্য খাই দিলে নহয় এদিন আকৌ তললৈ নামিলে আৰু টেম্পাৰ উতলি থকা যদি আঞ্জাখনত আকৌ যদি আপুনি 2 বাল্টি পানী ঢালি দিয়ে সি উতলটো এনেও বেয়া হৈ যাব বুজিব পাৰিছেনে কি অন্ন বিচাৰ বাক্য বিচাৰ আচাৰ নীতি বহুত ডাঙৰ কথা বহুতে খেলি মেলি কৰে কেতিয়াবা মোকে খুব জোৰ কৰে কিয় জোৰ কৰিছে এইটো শৰীৰ মোৰহে মইহে খাম আপুনি চিষ্টেমত দিয়কচোন হ'ব একো অসুবিধা নাই চিষ্টেমত থাকিব লাগিব এই পদ্ধতিবিলাক শাস্ত্ৰত লিখা আছে বাৰু জানো যাৰ অন্ন খায়া বিপে কৰে তপধৰ্ম তাহাৰে সকলে সিজয় সৎকৰ্ম হে ইন্দ্ৰদেৱ তুমিতো মোৰ পিতৃতুল্য তোমাৰ ছত্ৰছায়াতে মই আছো এতিয়া তোমাৰে গুৰু হৈ তোমাকে যদি শিক্ষা দিওঁ এইটো সমস্যাই হ'ব তথাপিও তেওঁ গুৰুৰ আসনলৈ গ'ল যিহেতু এতিয়া দেৱতাসকলক ৰক্ষাও কৰিব লাগিব কিন্তু ব্ৰহ্মাই এটা কথা তেওঁক উনুকিয়াই থৈ দিছে যিহেতু বিশ্বৰূপৰ মাক ৰোচনা দৈত্যৰ জীয়ৰী সি কিন্তু যজ্ঞৰ ভাগ এটা এটা দিবই পুণ্য অলপ অলপ দিবই খং কৰিলে কিন্তু বিপদ হ'ব আগতে কিন্তু সাৱধান বাণীটো শুনোৱাই থোৱা গৈছে ঠিক সেইদৰে ভক্তিৰ দিশত যেতিয়া আমি আগবাঢ়িছোঁ আমি প্ৰথমে
ব্ৰহ্মতেজটো ভাল কৰি ৰাখিবলৈ খাদ্যত আপোনালোকে খাদ্যবোৰ প্ৰসাদ বনাই বনাই গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব। মন সমাৰে পৰিপূৰ্ণ কৰি ৰাখিব। টাঙোন কিল খাবই, নুশুনিবলগীয়া ব্যক্তিৰ পৰা টান কথা শুনিবই। আগবাঢ়ি গৈ আছে পৰিয়ালৰ সদস্য এজনে, অসমীয়া মানুহ জানে নহয়, বাচন এটাত কেঁকুৰা থোৱা নিচিনা বুলি কয়। এটা বাচনত যদি কেঁকুৰা থয়, উঠি গৈ আছে কোনোবা এটা, পিছত আকৌ টানি দিয়া বোলাৰ দৰে। আপুনি ভাল অভ্যাস কৰ্ণন কৰি গৈ আছে, আপোনাৰ চুবুৰী মানুহে হওক, বন্ধু বান্ধৱে হওক, পৰিয়ালৰ সদস্য আকৌ তলে তাত ক'লে বুলিয়া চব কৰিব লাগিব নে? জয় সেইটো নহয়, আচলতে স্থিৰতা, দৃঢ়তা, এইবিলাক নিজৰ নিজৰ ব্যক্তিগত গুণ। সেই গুণৰ পৰা কেতিয়াও স্খলন হ'ব নালাগে। অৱশেষত যুক্তি দিয়া আৰম্ভ কৰিছে, কিন্তু এতিয়াও দেৱতাবিলাকক সৈমান নিয়াব পৰা নাই। আৰু দেৱতাবিলাকেও তেওঁক গুৰু মানিম বুলি ভাবিছে যেতিয়া, গুৰু মানিবই। যা নহওক, সেই প্ৰভুসকল আই মাতৃ হ'ব। 6 বজাৰ পৰা আৰম্ভ হয় অনুষ্ঠান, 8 বজাত সামৰণি হ'লে সকলোৰে সুবিধা হয়। সময়টোৰ প্ৰতি আমি লক্ষ্য ৰাখি অহা সপ্তাহলৈ আমি কিছু থৈ এইখিনিতে আমি সামৰিছোঁ। আৰু সেয়েহে এই মহাভাগৱতৰ যি নাৰায়ণ কৱচলৈ গৈ আছে, অহা খণ্ডত নিশ্চয় নাৰায়ণ কৱচৰ কথা ওলাবগৈ, যিটো আমাৰ খুব গুৰুত্বপূৰ্ণ হ'ব। আৰু সেই নাৰায়ণ কৱচ আমি শ্ৰৱণ কৰিলে সকলোৱে ধাৰণ কৰাৰ ক্ষমতাই হ'ব। আৰু নিজেও অসুবিধা একো নাই, ইয়াতে কাৰোবাক লগা হ'লে ফটো মাৰি দিম, থাকি যাব মোবাইলত, লিখি ল'ব বা প্ৰিণ্ট আউট উলিয়াই ল'ব, অলপ অলপ পঢ়ি থাকিব, কণ্ঠস্থ হৈ যাব। আৰু এইখিনিতে আমি আজি আমাৰ অনুষ্ঠানৰ সামৰণি ঘোষণা কৰিছোঁ। কিবা আছে আৰু সদায় কোৱাৰ দৰে আমি আজিৰ এই খণ্ডটোৰ প্ৰাক মুহূৰ্তত কি পঢ়িছিলোঁ অনুভৱ এবাৰ কৰোঁ, যে দেৱতাসকলে গুৰুক অপমান কৰি ৰাজ্য হেৰুৱালে, দুখেৰে গৈ ব্ৰহ্মাক জনালে, ব্ৰহ্মাই পৰামৰ্শ দিলে কৃষ্ণক ভজনা কৰে। আৰু লগত কি কৰা, যে বিশ্বৰূপক গুৰু মানি নাৰায়ণ কৱচ পাৰ কৰে। এইটো বহুত ডাঙৰ মানে, যিসকল গুৰুস্থানীয় ব্যক্তি তেওঁলোকৰ কিছু জ্ঞান আছে, জ্ঞানটো ল'ব আমি জানিব লাগিব। আৰু গৈ দেৱগণ ত্ৰষ্টাৰ ওচৰত পাই ত্ৰষ্টাক গুৰু মানিম বুলি প্ৰস্তাৱ দিছে। অহা খণ্ডত তেওঁ গুৰু আসনত বহিব, নাৰায়ণ কৱচ দি যুদ্ধত বিজয় লাভ কৰিব, আমি শুনিবলৈ পাম। উপনিষদৰ প্ৰাৰ্থনাৰে আজি আমাৰ অনুষ্ঠানৰ সামৰণি আগবাঢ়িছোঁ।